তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 8 ইংলিছৰ যেটো প্ৰথম লেসন আছে দ্য প্ৰিন্স অফ পানী দিহিং, অৰ্থাৎ পানী দিহিঙৰ ৰাজকুমাৰ। এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কিটা, গতিকে তোমালোকে ভিডিঅ'টো হাৰমনিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। মই তোমালোকক প্ৰতিটো প্ৰশ্ন উত্তৰ বুজাই দিম আৰু মই তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰ কিটা একেবাৰে চমুকৈ লিখি আনিছো যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে, তো 1 নম্বৰত চোৱা, তোমালোকক 1 নম্বৰত কৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ টু চেক ইউৰ আন্ডাৰষ্টেণ্ডিং। তাৰমানে তোমালোকে পাঠটো পঢ়ি কিমান বুজি পাইছা সেইটো চেক কৰিবৰ কাৰণে তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। তাৰমানে তোমালোকক তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে। ঠিক আছে, এই প্ৰশ্নবিলাক বহুত ইম্পৰ্টেণ্ট হয়, মানে এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন কাটিব। ঠিক আছে, গতিকে তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ একেবাৰে মুখস্থ কৰি পেলাবা আৰু তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়িলে তোমালোকে পাঠটো বুজি পাবা আৰু পাঠটো বুজি পালে প্ৰশ্নবিলাকৰ উত্তৰ একেবাৰে সহজতে লিখিব পাৰিবা। ঠিক আছে, আৰু তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া যাতে ব্যাকৰণৰ ভিডিঅ'বোৰ মই যেতিয়া আপলোড কৰোঁ তেতিয়া যাতে চাব পাৰা। কাৰণ তোমালোকে ব্যাকৰণ বুজি পালে, অৰ্থাৎ ইংৰাজী গ্ৰামাৰ বুজি পালেহে তোমালোকে ইংৰাজী বুজি পাবা, হয়নে? ইংৰাজী পঢ়ি কি কৈ আছে সেইটো আছামিছৰ নিচিনা বুজি পাবা। ঠিক আছে, গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া। তো 1 নম্বৰ তোমালোকক সুধিছে why did the people of Sitolia and the neighboring villager panic? তাৰমানে তোমালোকক সুধিছে যে চিতলিয়া আৰু তাৰ কাষৰীয়া গাঁৱৰ মানুহবোৰ কিয় আতংকিত হৈ পৰিছিল। ঠিক আছে, তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা people of Sitolia and its neighboring villagers were scared because the water of Brahmaputra river was continued rising due to heavy rainfall. ঠিক আছে, তাৰমানে প্ৰচুৰ বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীৰ পানী ওপৰলৈ উঠি আছিল। তাৰমানে ব্ৰহ্মপুত্ৰ নদীত পানী বাঢ়ি আছিল। ঠিক আছে, চিতলিয়া আৰু তাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে জানিছিল যে ব্ৰহ্মপুত্ৰ নদীত যদি যথেষ্ট পানী হৈ যায় তেতিয়াহ'লে মাথাউৰি ভাঙি তাত মানে ডাঙৰ বানপানী হৈ যাব। ঠিক আছে, তাৰ কাৰণে মানে চিতলিয়া আৰু তাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহবিলাকে যথেষ্ট ভয় খাই আছিল। ঠিক আছে, স্কেয়াৰ মানে ভয় খোৱা। ঠিক আছে, তো এতিয়া তোমালোকে উত্তৰটো লিখি ল'বা। চোৱা প্ৰশ্নৰ উত্তৰ মই কিমান চমুকৈ লিখি আনিছোঁ, হয়নে? ইয়াতকৈ চমুকৈ যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে উত্তৰটোত মানে তোমালোকৰ প্ৰশ্নটোত যি সুধিছে সেইখিনি আৰু নাথাকে। অ'কে, 1 নম্বৰ বিট তোমালোকক দিছে what happened when the embankment at Sitolia village was breached? ব্ৰিজ মানে ভাঙি যোৱা। ঠিক আছে, তাৰমানে যেতিয়া চিতলিয়া গাঁৱৰ মথাউৰিটো ভাঙি গৈছিল তেতিয়া কি হৈছিল, বা মথাউৰিটো যেতিয়া ছিঙি গৈছিল তেতিয়া কি হৈছিল। ঠিক আছে, এম্ব্ৰেংকমেণ্ট মানে হৈছে মথাউৰি। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা when the embankment at Sitolia village was breached in no moments huge waves of water broke into the villages. The water rolled over some of the house tops. ঠিক আছে, তাৰমানে মথাউৰিটো ভাঙি যোৱাৰ মুহূৰ্ততে পানীৰ ডাঙৰ ডাঙৰ ঢৌ গাঁওবোৰত সোমাই গৈছিল আৰু কিছুমান ঢৌ ইমান ডাঙৰ হৈছিল যে এইবিলাক মানে ঘৰৰ ছালৰ ওপৰেদি গৈছিল। ঠিক আছে, তো এতিয়া তোমালোকে উত্তৰটো লিখি ল'বা। সহজেই হয়, তোমালোকে পাঠটো পঢ়িলে এইবিলাক ইজিলি পাৰিবা। ঠিক আছে, তাৰপিছত চিট তোমালোকক দিছে what action did Khoghen and his classmates take to rescue the villagers of Sitolia? ইয়াত তোমালোকক সুধিছে যে খগেন আৰু তেওঁৰ সহপাঠীসকলে চিতলিয়াৰ গাঁও বাসিন্দাক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছিল। ৰেস্কিউ মানে হৈছে উদ্ধাৰ কৰা। ঠিক আছে, তো তোমালোকে উত্তৰত লিখিবা টু ৰেস্কিউ দ্য ভিলেজাৰ্ছ অফ চিতলিয়া খগেন এণ্ড হিজ ক্লাছমেটছ মেড এ ফিউ ৰাফ্টছ of banana trunks and Khoghen brought his father's boot as well. ঠিক আছে, তাৰমানে চিতলিয়াৰ গাঁও বাসিন্দাক উদ্ধাৰ কৰিবৰ কাৰণে খগেন আৰু তাৰ সহপাঠীসকলে মিলি কেইটামান কলগছৰ ভূৰ বনাইছিল। ঠিক আছে, আৰু খগেনে তাৰ দেউতাকৰ নাওখনো আনিছিল। বুজিলানে? এইদৰে লিখিবা। উত্তৰটো একেবাৰে চমু হয়, হয়নে?
এতিয়া ডিড চোৱা ডিড তোমালোকক দিছে হাউ ডিড খগেন এণ্ড ডাম্বৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ তোমালোকে ইয়াৰ উত্তৰত লিখিবা ৱে ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ মণি বাইদেউ ৱে ষ্টেণ্ডেড খগেন এণ্ড ডাম্বেৰু ৰিচ্ড দেয়াৰ আফটাৰ হাফ এন আৱাৰ এণ্ড টুক দেম ইনটু দ্য বুট উইথ দেয়াৰ বেগ এণ্ড মুভড বেগ টু এ হায়াৰ প্লেচ ঠিক আছে তাৰমানে ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী মণি বাইদেউ য'ত আবদ্ধ হৈ আছিল তাত খগেন আৰু তেওঁৰ ক্লাছমেট ডাম্বেৰু আধা ঘণ্টা পিছত গৈ পাইছিল আৰু বেগ সহ ডক্টৰ আৰু ডক্টৰৰ পত্নীক উঠাই লৈ নাৱত এখন ওখ ঠাইলৈ গুচি গৈছিল অ'কে এইদৰে ডক্টৰ আৰু ডক্টৰৰ পত্নী মণি বাইদেউক খগেন আৰু তেওঁৰ ক্লাছমেট ডাম্বেৰুৱে উদ্ধাৰ কৰিছিল অ'কে ইটছোৱা এই তোমালোকক দিছে হোৱাট ডিড দ্য পিপুল অফ দ্য ভিলেজ কল খগেন দ্য প্ৰিন্স অফ পানীদিহিং অৰ্থাৎ গাঁৱৰ লোকসকলে বা গাঁৱৰ মানুহে খগেনক কিয় পানীদিহিঙৰ ৰাজকুমাৰ বুলি মাতিছিল বা ৰাজকুমাৰ বুলি আখ্যা দিছিল তোমালোকে উত্তৰত লিখিবা দ্য পিপুল অফ দ্য ভিলেজ কল্ড খগেন দ্য প্ৰিন্স অফ পানীদিহিং বিকজ খগেন ৱাজ এ ব্ৰেভ ফেলো এণ্ড কুইকলি grasped the seriousness of the situation and swung into action okay এইটো তোমালোকে প্ৰশ্নটিৰ উত্তৰ লিখি ল'বা তাৰপিছত 2 নম্বৰ তোমালোকক দিছে how much of the story do you remember answer the questions quickly ঠিক আছে তাৰমানে তোমালোকে কাহিনীটো পঢ়ি কিমান মনত ৰাখিছা হেতু চেক কৰিবৰ কাৰণে তোমালোকক তলত কিটামান কোৱেশ্চন দিছে ওকে তো এটছোৱা তোমালোকক দিছে who was খগেন how old was he তাৰমানে তোমালোকক সুধিছে যে খগেন কোন আছিল আৰু খগেনৰ বয়স কিমান আছিল ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা খগেন was a student of নিতাইপুখুৰী কলেজ ঠিক আছে খগেন নিতাইপুখুৰী কলেজৰ এজন ছাত্ৰ আছিল he was 17 years old তাৰমানে খগেনৰ বয়স আছিল 17 বছৰ ঠিক আছে তাৰপিছত তোমালোকক বিট দিছে it rained heavily all week what was the result ঠিক আছে তাৰমানে গোটেই সপ্তাহ ধৰি বৰষুণ পৰিছিল ইয়াৰ ৰিজাল্ট বা ইয়াৰ পৰিণাম কি আছিল ঠিক আছে তাৰমানে ইয়াৰ মানে এক সপ্তাহ বৰষুণ পৰাৰ পিছত কি হৈছিল ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা the result was that the water of the Brahmaputra rose and the embankment at Chitolia village was breached ঠিক আছে তাৰমানে এক সপ্তাহ ধৰি বৰষুণ পৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ পানী ওপৰলৈ উফন্দি উঠিছিল আৰু চিটোলিয়া গাঁৱৰ যিটো এম্ব্ৰেংকমেন্ট আছিল অৰ্থাৎ যিটো মথাউৰি আছিল হেতু ভাঙি গৈছিল ঠিক আছে তাৰ ফলস্বৰূপে ওচৰ চুবুৰীয়া গাঁওবোৰত বানপানী হৈ গৈছিল সি তোমালোকক দিছে in moments huge waves of water broke into the villages what is this situation called ঠিক আছে ইয়া তোমালোকক মানে কৈছে যে মুহূৰ্ততে গাঁওবোৰত পানীৰ বিশাল ঢৌ ভাঙি গ'ল আৰু এনেকুৱা সিচুৱেচনক বা পৰিস্থিতি কি বুলি কোৱা হয় তোমালোকক পিছত এটা কোৱেশ্চন কৰিছে ঠিক আছে তো তোমালোকে কোৱেশ্চনটোৰ আনসাৰত লিখিবা this situation is called flood disaster ঠিক আছে disaster মানে হৈছে দুৰ্যোগ ঠিক আছে যেনেকৈ নেকি earthquake disaster tsunami disaster ঠিক আছে তেনেকৈ প্ৰচুৰ পৰিমাণে যদি বানপানী হৈ যায় আৰু হঠাৎ যদি বানপানী আহি যায় তেতিয়া হলে এই বানপানীকো দুৰ্যোগ বুলি কোৱা হয় ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা this situation is called flood disaster ওকে তাৰ মানে বানপানীৰ দুৰ্যোগ তাৰপিছত ডিড তোমালোকক দিছে খগেন you have saved our lives given us a new life who said this why did he say this ঠিক আছে তাৰমানে ইয়াত কোৱা হৈছে যে খগেন তোমালোকে আমাৰ জীৱনবোৰ ৰক্ষা কৰিলা তোমালোকে আমাক নতুনকৈ এটা লাইফ দিলা বা জীৱন দিলা who said this কোনে এই কথাৰ কৈছিল why did he say this আৰু তেওঁ কিয় এই কথাটো কৈছিল ঠিক আছে তাৰমানে খগেন আৰু খগেনৰ সহপাঠীয়ে যেতিয়া ডক্টৰ হাতী বৰুৱা আৰু তাইৰ পত্নীক পানীৰ পৰা উদ্ধাৰ কৰিছিল তেতিয়া ডক্টৰ হাতী বৰুৱাই খগেন আৰু তেওঁৰ বন্ধুক এই কথাটো কৈছিল ঠিক আছে গতিকে তোমালোকে উত্তৰত লিখিবা ডক্টৰ হাতী বৰুৱা said this he said because
Khoghen saved him and his wife from drowning. ঠিক আছে তাৰমানে পানীত ডুবি যোৱাৰ পৰা খগেন আৰু খগেনৰ বন্ধুৱে ডক্টৰ হাতীবৰুৱা আৰু তেওঁৰ পত্নীক উদ্ধাৰ কৰিছিল সেইকাৰণে ডক্টৰ হাতীবৰুৱাই খগেন আৰু খগেনৰ বন্ধুক সেইদৰে কৈছিল তাৰপিছত তোমালোকক তিনি দিছে কমপ্লিট দ্য ফলোইং সেন্টেন্সেস ইন ইউৰ ওন ওয়ার্ডস ঠিক আছে তোমালোকক নিজৰ শব্দৰে বা তাৰমানে নিজে বনাই তলত যিবিলাক খালি ঠাই আছে সেইবিলাক পূৰ কৰিবলৈ দিছে ঠিক আছে তাৰমানে কিতাপৰ পৰা এক্স্যাক্টলি উঠাই দিব লাগিব তেনেকুৱা নহয় ওকে তো চোৱা ইয়াত আছে the water ruled over some of the house tops and dish ঠিক আছে তোমালোকে উত্তৰ দি এডো লিখিবা the water ruled over some of the houses tops and there were people crying and there was a mad scream of livestock ঠিক আছে তাৰপিছত চোৱা বিট আছে by the time the people of Sitolia were evacuated তাৰপিছত ডেছ আছে তোমালোকে উত্তৰ দি এডো লিখিবা তাৰমানে খালিঠাই তোমালোকে এডৰে আন্ডাৰলাইন কৰিবা ঠিক আছে খালিঠাইত যিকিটা শব্দবোৰ হয় খালিঠাই পূৰ কৰা হৈছে সেই শব্দকিটা তোমালোকে এনেদৰে আন্ডাৰলাইন কৰি দিবা ওকে তোমালোকে এডৰে উত্তৰ দি লিখিবা সেকেন্ড যেটো খালিঠাই আছে বিট by the time the people of Sitolia were evacuated to the high grounds of the school building okay এখিনি বহুৱাই খালিটো পূৰ কৰা হৈছে গতিকে এখিনি তোমালোকে এইদৰে আন্ডাৰলাইন কৰিবা মই কৰি থৈছো আৰু তোমালোকে এইকিটা কিতাপটো লিখিবলৈ চেষ্টা কৰিবা কিতাপত খালি জায়গা আছে তাত তোমালোকে লিখোতে কাট পেন্সিল ইউজ কৰিবলৈ চেষ্টা কৰিবা তাৰ পিছত চিট আছে half an hour later the boat reached the doctor's house dish তো উত্তৰ তোমালোকে লিখিবা half an hour later the boat reached the doctor's house it narrowly missed crashing into the railing of the veranda of the doctor's house তাৰপিছত ডিট আছে the boat took a U-turn now and dish উত্তৰ লিখিবা the boat took a U-turn now and it began to move swiftly with the current it আছে Domboru and the two other men somehow managed to ease dish উত্তৰ দি লিখিবা Domboru and the two other men somehow managed to ease hold of the capsized boat that had almost been swept away এটা সাইড চোৱা তোমালোকক সাইড দিছে read the following use the clues to write a summary of the situation of Pani Dihing to be published in the local newspaper give a suitable title ঠিক আছে তাৰমানে তোমালোকক তলত দিয়া এই ক্লু বিলাক পঢ়িবলৈ দিছে ঠিক আছে এই ক্লু বিলাক পঢ়ি তোমালোকক লোকেল নিউজ পেপাৰত প্ৰকাশ কৰিবলৈ পানী দিহিঙৰ সিচুৱেচনৰ ওপৰত তোমালোকক এটা সামাৰি লিখিবলৈ দিছে ঠিক আছে তো বলাগতে ক্লু বিলাক পঢ়ি চাও তাৰ পিছত সামাৰি কেনেকৈ লিখিব লাগিব মই তোমালোকক দেখাই দিম it rained heavily panic gripped the village the embankment was breached villagers took shelter on housetops villagers from neighboring villages rushed to help the civil authorities were also informed in no time rafts and boats were made ready hundreds of villagers were rescued along with their livestock ঠিক আছে এই ক্লুকেটা পঢ়িবা আৰু পঢ়ি তোমালোকে এডৰ উত্তৰটো দি তাৰ পিছত টাইটেল এটা দিবা ঠিক আছে পানী দিহিং submerged in water তাৰমানে পানীত ডুব যোৱা পানী দিহিং ঠিক আছে তাৰ পিছত এডৰ লিখিবা প্ৰথমে এডৰ অলপ বোল্ড কৰি লিখিবা বা এনেকৈ আন্ডাৰলাইন কৰিবা পানী দিহিং 10th July due to heavy rainfall panic gripped
pani dihing as it submerged under the overflowing water of the river Brahmaputra. The speedy current of the water breached the embankment. The villagers had to take shelter on their rooftops. The neighboring villagers came for their rescue, and the local authorities at Dimo were also informed. As part of quick remedy, rafts and boats were made ready, and the villagers, along with their livestock, rescued to a safer location. এতিয়া চোৱা ইয়াত তোমালোকক 5 নম্বৰত দিছে লেটস লাৰ্ন সাম গ্ৰামাৰ অৰ্থাৎ 5 নম্বৰত তোমালোকক গ্ৰামাৰৰ বিষয় দিছে 5 নম্বৰৰ 8 ঠিক আছে চোৱা ইয়াত দিছে here is the opening line of the story you have just read ঠিক আছে তোমালোকে যেটো কাহিনী পঢ়িছা দা প্ৰিন্স অফ পানী দিহিং এই কাহিনীটোৰ পৰা তোমালোকক এটা লাইন ইয়াত উঠাই দিছে এটা সেন্টেন্স দিছে ইট ৰেইনড হেভিলি অল উইক ঠিক আছে ইয়াত এই যে টু হেভিলি শব্দ ন এটো হৈছে এটা এডভাৰ্ব সোয়া ইট ৰেইনড অল উইক তাৰ মানে গোটেই সপ্তাহত বৰষুণ পৰিছিল বা গোটেই সপ্তাহটো বৰষুণ পৰিছিল ঠিক আছে তাৰ মানে আমাৰ যেটো গৰুৱা ভাষা হেতু বেঙ্গলী হয় সেইকাৰণে মই মানে আসামিছত হিমান এক্সপার্ট নহয় হিমান ভালকে আসামিজ ক'ব নোৱাৰো তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে ইট ৰেইনড হেভিলি অল উইক ঠিক আছে এট হেভিলি শব্দটোৱে মানে হেভিলি শব্দটো অহাৰ লগে লগে বৰষুণ কেনেকৈ পৰিছিল তাৰ বিষয় তাৰ মানে এই যেটো ভার্ব আছে ৰেইন এই ভার্বটোৰ বিষয়ে এটা এক্সট্ৰা ইনফৰমেশন দিছে হয়নে অতিৰিক্ত তথ্য আমাক জনাইছে বৰষুণ কেনেকৈ পৰিছিল হেভিলি পৰিছিল হয়নে তাৰ মানে ৰেইন যেটো বৰষুণ পৰা যেটো ক্ৰিয়া আছে অৰ্থাৎ ভার্ব আছে তাৰ বিষয়ে আমাক এটা এক্সট্ৰা ইনফৰমেশন দিছে হয়নে এক্সট্ৰা ইনফৰমেশন দিয়া বাক্যত ভার্বৰ বিষয়ে বা ক্ৰিয়াৰ বিষয়ে এক্সট্ৰা ইনফৰমেশন দিয়া অৰ্ডবোৰে হৈছে কি এডভাৰ্ব ঠিক আছে যেনেকৈ নেকি ইয়াত চোৱা ইয়াত আছে হি ইজ এ ব্ৰেভ ফিলো দে অফেন সেড ঠিক আছে তেওঁ এজন সাহসী ব্যক্তি দে অফেন সেড তেওঁলোকে প্ৰায় কৈছিল ঠিক আছে এটো অফটেন বুলি নপঢ়িবা অফেন বুলি পঢ়িবা অফেন বুলি পঢ়িব লাগে ঠিক আছে দে অফেন সেড দে সেড তেওঁলোকে কৈছিল অফেন বুলি অহাৰ লগে লগে তেওঁলোকে প্ৰায় কৈছিল ঠিক আছে প্ৰায় শব্দটো অহাৰ লগে লগে এই যেটো সেড কোৱা এটোৰ বিষয়ে এটা এক্সট্ৰা ইনফৰমেশন পাইছো হয়নে তোমাক যদি খুদা হয় যে কেতিয়া কেতিয়া কৈছিল তেতিয়া হলে তোমালোকে ক'ব পাৰিবা যে প্ৰায় কৈছিল ঠিক আছে তো কোৱাৰ এটা এক্সট্ৰা ইনফৰমেশন পোৱা গৈছে হয়নে এনেকুৱা অৰ্ড বিলাকি হৈছে এডভাৰ্ব ইমিডিয়েটলি তাৰ পিছত ইয়াত আছে নেৰলি ঠিক আছে কুইকলি ইয়াত চোৱা ইয়াত তোমালোকক দিছে words such as often or immediately that give us more information about a verb are called adverbs ঠিক আছে তো তাৰমানে যিবিলাক শব্দই আমাক ভাৰ্বৰ বিষয়ে more information দিয়ে তাৰমানে অতিৰিক্ত তথ্য দিয়ে সেইবিলাক হৈছে adverb ঠিক আছে আৰু যিবিলাকে নাউন আৰু প্ৰনাউনৰ বিষয়ে এক্সট্ৰা ইনফৰমেশন দিয়ে সেইবিলাক হৈছে adjective ঠিক আছে ভাৰ্বৰ বিষয়ে এক্সট্ৰা ইনফৰমেশন দিয়া অৰ্ডবিলাক হৈছে এডভাৰ্ব মনত ৰখাই থৈ দিব তোমালোকে এইকিটা তাৰ পিছত তোমালোকক দিছে there are several types of adverbs the most common adverbs are তাৰমানে এডভাৰ্বৰ বহুত প্ৰকাৰ আছে ইয়াত তোমালোকক কিটামান কমন মানে যিকিটা সদায় ব্যৱহাৰ হৈ থাকে সেইকিটা এডভাৰ্ব ইয়াত দিছে adverbs of manner ইয়াত আছে boldly bravely quickly slowly heavily etc ঠিক আছে ইয়াত উদাহৰণ এটা দিয়া আছে it rained heavily adverbs of time ago since before early soon already yet etc next আছে মানে তোমালোকক एग्जांपल এটা দিছে খগেন এন্ড ডম্বেৰো are coming tomorrow ঠিক আছে tomorrow শব্দটোৱে এই coming ভার্বটোৰ বিষয়ে এটা এক্সট্ৰা ইনফৰমেশন দিছে ঠিক আছে adverbs of place or position ঠিক আছে
here, there, near, up, down, everywhere, etc. খগেন sat near ডম্বেৰু ঠিক আছে তাৰমানে খগেন ডম্বেৰুৰ ওচৰত বহিছিল তাৰপিছত আছে adverbs of direction তোমালোকে কিটা পঢ়িবা left right towards etc next আছে adverbs of frequency পঢ়িবা তোমালোকে always ever never often every day etc ঠিক আছে next আছে interrogative adverbs often why how etc okay তাৰপিছত তোমালোকক দিছে now read the lesson again and underline all the adverbs ঠিক আছে এতিয়া তোমালোকক পাঠটো আকৌ পঢ়িবলৈ দিছে আৰু গুটি কেটা adverbক তোমালোকক আন্ডাৰলাইন কৰিবলৈ দিছে ঠিক আছে তাৰমানে তলত এনেকৈ আজ দিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে পাঠটো আকৌ পঢ়িবা আৰু পাঠটোত যিকেটা adverb আছে সেইকেটা এনেকৈ তোমালোকে আন্ডাৰলাইন কৰিবা কাট পেন্সিলেৰে ঠিক আছে তাৰপিছত দিছে also find out the verbs to which they are adding new information ঠিক আছে আৰু adverbs বিলাকে যিবিলাক ভাৰ্বৰ অতিৰিক্ত তথ্য আমাক জনাই আছে সেইবিলাক ভাৰ্বো তোমালোকে ফাইন্ড আউট কৰিবা বিচাৰি উলিয়াবা ঠিক আছে সেইবিলাকো তোমালোকে আন্ডাৰলাইন কৰিবা ধৰা এইটো ভাৰ্ব হয় গতিকে এইটো তোমালোকে এনেকৈ এইটো জলত এটাচ দিবা আৰু যদি এডভাৰ্ব হয় তেতিয়াহ'লে এনেকৈ দুটাচ দিবা বা তোমালোকে এনেকৈ বেকাজ দিব পাৰা ঠিক আছে তোমালোকে মনত ৰখাবৰ কাৰণে যিকোনো ধৰণে সিম্বল দিব পাৰা তাৰমানে সেইকেইটাক তোমালোকে বিচাৰি উলিয়াবলৈ দিছে তাৰপিছত বিট আছে মোৰ প্ৰেক্টিছ উইথ এডভাৰ্বছ অৰ্থাৎ এডভাৰ্বৰ সৈতে অধিক অভ্যাস আন্ডাৰলাইন দ্য এডভাৰ্বছ ইন দ্য সেন্টেন্সেছ বিলো এণ্ড সি হোৱাট টাইপছ দে আৰ ঠিক আছে তাৰমানে তলত দিয়া যিবিলাক বাক্য আছে সেই বাক্যবিলাকত থকা এডভাৰ্ববিলাক আন্ডাৰলাইন কৰিবলৈ দিছে আৰু সেই এডভাৰ্ববিলাক কোন প্ৰকাৰৰ হয় সেইটো তোমালোকক আন্ডাৰলাইন কৰিবলৈ দিছে ওকে চোৱা এক নম্বৰত আছে খগেন কুইকলি grasped the situation উত্তৰ দি লিখিবা খগেন কুইকলি grasped the situation ইয়াত কুইকলি টু হৈছে এডভাৰ্ব ঠিক আছে আৰু কুইকলি টু হৈছে adverb of manner or এটা adverb ঠিক আছে তাৰ পিছত আছে he will stay here ইয়াত here to হৈছে এটা adverb ঠিক আছে গতিকে তোমালোকে বাক্যটো লিখিবা উত্তৰটোত আৰু এনেকৈ আন্ডাৰলাইন কৰিবা এটো কোনটো প্ৰকাৰ adverb of place or position ঠিক আছে নেক্সট আছে the civil authorities at Demo had to be informed immediately ইয়াত immediately to হৈছে এটা adverb গতিকে তোমালোকে উত্তৰ দি গোটেই বাক্যটো লিখি দিবা আৰু বাক্যটো লিখি এইদৰে ব্ৰেকেট দি লিখি দিবা adverb of time ঠিক আছে নেক্সট আছে he had done it already এত already to হৈছে adverb তোমালোকে এইদৰে আন্ডাৰলাইন কৰিবা আৰু ব্ৰেকেটত লিখিবা adverb of time already adverb of time ত পৰে নেক্সট আছে he is strong enough to steer the raft উত্তৰ লিখিবা he is strong enough to steer the raft তাৰপিছত এনেকৈ তোমালোকে আন্ডাৰলাইন কৰিবা adverb of degree তাৰপিছত আছে since when has the doctor been stranded তো তোমালোকে উত্তৰ লিখিবা মানে সেম বাক্যটো লিখিবা আৰু এটো আন্ডাৰলাইন কৰিবা since when ঠিক আছে এটো ইন্টাৰগেটিভ adverb হয় তাৰপিছত 6 নম্বৰটোত হ'ব টু ঠিক আছে এই যেটো টু আছে এটো তোমালোকে আন্ডাৰলাইন কৰিবা এটো এটা adverb হয় আৰু ব্ৰেকেট দি লিখিবা adverb of degree ঠিক আছে তাৰ পিছত তোমালোকক 6 নম্বৰৰ এড দিছে a large number of words in English begin with 2 or 3 consonants ঠিক আছে তাৰমানে তোমালোকক কৈছে যে ইংৰাজী ভাষাৰ বহু সংখ্যক শব্দৰ আৰম্ভণি দুটা বা তিনিটা ব্যঞ্জনেৰে হয় many such words begin with the consonant s followed by one or two other consonants ঠিক আছে তাৰমানে এনে বহু শব্দৰ আৰম্ভণিতে s ব্যঞ্জনৰ পিছত আন এটা বা দুটা ব্যঞ্জন বৰ্ণ থাকে practice saying aloud these words beginning with the sound yes ঠিক আছে এই তলত যিকেইটা শব্দ আছে ন এই শব্দকেইটা উচ্চাৰণেৰে পঢ়ি তাৰমানে অলপ লাউডলি পঢ়ি তোমালোকক প্ৰেক্টিস কৰিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে এদৰে পঢ়িবা স্পীক steered speed space stand smile school stranded streets stair
states, storm, smoke, smooth, scared, smell, style, steam, stick, steadily, strong, spring, straight, spectacles. ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে আৰু বাকি যিকেইটা কুৱেশ্যন আছে সেইকেইটা কেতিয়াও পৰীক্ষাত নাহে পৰীক্ষা দৃষ্টিকোণৰ পৰা সেইকেইটা অলপ ইম্পৰ্টেণ্ট নহয় আৰু বাকি তোমালোকৰ জ্ঞান বৃদ্ধি কৰিবৰ কাৰণে শিক্ষকৰ সহায় লৈ সেইবিলাকো কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে যেহেতু এইকেইটা কিতাপত দিছে গতিকে সেইকেইটাও ইম্পৰ্টেণ্টেই হয় ওকে গতিকে তোমালোকে শিক্ষকৰ সহায় লৈ বাকিকেইটা কৰিবলৈ চেষ্টা কৰিবা কিন্তু সেইকেইটা কিন্তু পৰীক্ষাত কেতিয়াও নাহে ওকে তো বাকি তোমালোকে ভিডিঅ'টো কেনে পালা কমেন্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যোনে যোনে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই ফটাফট মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা